নলিছাত ভয়ংকৰ পথ দুৰ্ঘটনা নলবাৰীৰ নলিছাত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে আনটো আলী নামৰ 28 বছৰীয়া এজন লোক জানিব পৰামতে ট্ৰেক্টৰে হাল বাবলৈ আহি দুৰ্ঘটনাত পতিত হয় যুৱকজন নলবাৰী জিলাৰ বেলচৰ শিঙিমাৰী কলমাৰী ভৈৰাত ঘৰ 28 বছৰীয়া যুৱকজনৰ দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই ঘটনাস্থলীত বেলচৰ আৰক্ষীৰ উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে নলবাৰীৰ পৰা ধনজিতৰ সহযোগতে ৰিংকুৰাই চৌধুৰীৰ প্ৰতিবেদন টাইমছ অসম 24 কিনকে গম পাওঁ তাৰপিছত এতিয়াহে চাবা আহিলোঁ আমি শব্দ শুনছি শব্দ ডিঙিৰে এটা শুনিছিলোঁ কি হৈছে ট্ৰেক্টৰৰ কিহৰ লগত হৈছে মই নাজানো আমি নীলাপৰা আমি দেখা নাপাওঁ না কেইটামানত হৈছে ঘটনাটো কিমান সময়ৰ ভিতৰত হৈছে এই ঘটনাটো কিমান টাইম হ'ল কিমান টাইম বা হৈছে আমাৰ সিমান ঠিক নাই না আমি কি নাম ল'ৰাজনৰ নামটো জানে নেকি নাজানো কেনেকৈ হৈছে কিবা গম পাই নেকি মই আহি পালোঁ মুঠে গম পোৱা নাই গাড়ীখন এক্সিডেণ্ট হ'ব বুলি শুনি দৌৰি আছোঁ কি নাম নামটো কি গাইছে আন্তৱালী ক'ত ঘৰ শলমাৰী হৈ ফলমাৰী ভৈৰে এইখন গাড়ী চলাইছিল নেকি এইখন গাড়ী চলাইছিল শলমাৰী আনটো বুলি জানো আমি আন্তৱালী ক'ত ঘৰ শলমাৰী ভৈৰা কেনেকৈ ঢুকালে এতিয়া এক্সিডেণ্টটো এক্সিডেণ্ট হ'বলৈ কৈছে গাড়ীখন পাল্টি হ'বলৈ কৈছে আমি সেইটোৱে গম পাইছোঁ ময়ে জাষ্ট আহি পাইছোঁ মাত্ৰ ট্ৰেক্টৰ চলাইছিলে ট্ৰেক্টৰ চলাইছিল ড্ৰাইভাৰ আছিল বিয়া পাতিছিল বিয়া কৰিছে ল'ৰা ছোৱালী দুটা এটা ল'ৰা এটা ছোৱালী